পুনৰবাৰ অসমবাসী ৰাইজক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু ৰংঘৰ বাকৰি উতুলি মুতুলি হৈ পৰিছে যিহেতু তাৰ পৰা উদ্যোগত আয়োজন কৰা হৈছে ৰংপুৰ মেলা আৰু ৰংপুৰ মেলা প্ৰথম কৰিবলৈ চেষ্টা কৰিছোঁ মই যিটো ক'ব লাগিব 5 দিনীয়া কাৰ্যসূচীৰে তাৰ পৰা উদ্যোগত অনুষ্ঠিত কৰা হৈছে ৰংপুৰ মেলা আৰু আজি 8ম দিন আৰু অন্তিম দিনত এইদৰে উতুলি মুতুলি হৈ পৰিছে ৰংঘৰ বাকৰিত যিহেতু অন্তিম দিনত আজি যিহেতু বিভিন্ন জনগোষ্ঠীয় নৃত্যই মুখৰিত হৈ পৰিছে আৰু বৰ্তমান টাইসকলৰ লাইলুম খা নৃত্য পৰিৱেশন কৰি আছে লাইলুম খা নৃত্যৰ সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াভাৱে দেখাব চেষ্টা কৰিছোঁ নিশ্চয় ক'ব লাগিব 6ম এইবাৰ ৰংপুৰ মেলা আয়োজন কৰিছে তাই পাই যে 6ম ৰংপুৰ মেলা 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছে আজি অন্তিম দুদিন আৰু অন্তিম দুদিনত এই ঐতিহাসিক ৰংঘৰ বাকৰিত বিভিন্ন জনগোষ্ঠীয় নৃত্যই মুখৰিত হৈ পৰিছে আৰু বৰ্তমান টাইসকলৰ যি লাইলুম খা নৃত্য পৰিৱেশন কৰি আছে আমি নৃত্যৰ মাজলৈ যাব চেষ্টা কৰিছোঁ বৰ্তমান ক'ব লাগিব উতুলি মুতুলি হৈ পৰিছে ৰংঘৰ বাকৰিত যিহেতু এই ঐতিহাসিক ৰংঘৰতে স্বৰ্গদেউ ৰুদ্ৰসিংহ ইয়াত যিসমূহ নৃত্য আছিলে নৃত্যসমূহ উপভোগ কৰিছিলে আৰু পৰম্পৰাগত যিসমূহ খেল ধেমালি খেলসমূহ এই স্থানতে তেওঁ উপভোগ কৰিছিলে যিহেতু যিটো ক'ব লাগিব আহোম স্বৰ্গদেউৰ প্ৰথমখন পেভিলিয়ন এই ঐতিহাসিক ৰংঘৰ আৰু ৰংঘৰত তাহাইত আহোম স্বৰ্গদেউসকলে ইয়াতে যিটো সাংস্কৃতিক কাৰ্যসূচী হওক বা পৰম্পৰাগত খেল ধেমালি আছে ইয়াত উপভোগ কৰিছিলে আৰু যি পৰম্পৰা এই পৰম্পৰা বৰ্তি ৰখাই এইদৰে এতিয়াও বৰ্তমান চলি আছে নীতিনিয়মসমূহ আৰু বৰ্তমান তাৰ পৰা উদ্যোগত কিদৰে ৰংপুৰ মেলা আয়োজন কৰা হৈছে আৰু কিদৰে জনগোষ্ঠীয় নৃত্যসমূহ ইয়াত পৰিৱেশন কৰা হৈছে আমি সামগ্ৰিক পৰিৱেশ পুৰা দেখাব চেষ্টা কৰিছোঁ দেখাই আছোঁ তাইসকলৰ লাইলুম খা নৃত্য পৰিৱেশন কৰি আছে তেওঁলোকৰ পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী চলি আছে প্ৰথমে স্বৰ্গদেউসকলক মন কৰাৰ পাছতেই আজি পৰৱৰ্তী অনুষ্ঠিত হৈছে আৰু বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ ইয়াৰ পূৰ্বে মিচিং জনগোষ্ঠীয় লোকসকলে কেৱল মিচিং জনগোষ্ঠীয় নৃত্যসমূহ
পৰিণত হৈ গৈছে। ইয়াৰ পাছতেই অসমৰ প্ৰায় জনগোষ্ঠীৰ নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। তাৰ সমান্তৰালভাৱে অসমৰ বুকু পাহাৰতে যিবিলাক পুৰণি খেল ধেমালি চিতনা ভোজ খেল, খৰি খেল, এই খেলসমূহ অৱগত হ'ব। আৰু এই প্ৰত্যেক বছৰ অংকুৰবাৰ লগত সংগতি ৰাখি এখন চেমন নামেৰে প্ৰকাশ কৰি আহিছোঁ। এইখন আজি বিশিষ্ট ব্যক্তিসকলৰ উন্মোচন কৰা হ'ব। আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে অসমৰ 10জনৰ পৰা অধিক গায়ক বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি খ্যাতি অৰ্জন হোৱা গায়কে আমাৰ ইয়াত গীত পৰিৱেশন কৰিব। আৰু এই